Hello everyone, আজি একেবাৰে ঘৰৰ পদুলিৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিওটো আৰু এয়া দেখিছেনে মোৰ দোকানখন এয়া একদম দোকানৰ ঘৰৰ মানে কাখতে আছে বিয়া মই আগৰ ভিডিও এটা দিছিলো বাৰু ওচৰতে বিয়া আছে বুলি তুলনি বিয়া আৰু এয়া দেখিছেনে বিয়াৰ পেন্ডেল একেবাৰে ৰাস্তাৰ পৰাই আৰম্ভ কৰিছে আৰু আগফালে গেটখন দেখিছেনে কিমান ধুনীয়াকৈ সজাইছে আৰু ইটো সাইড আমাৰ ঘৰৰ কাখৰ দে আৰু এয়া চাওক ধুনীয়াকে ফুলবিলাক মানে স্কিনত লগাই দিছে খুব ধুনীয়া হৈছিল ভাবিলো স্মৃতি হিচাপে থাকি যাব সেই কাৰণে অকনমানকে হলো ভিডিওটো কৰি থওঁ আৰু কিমান দীঘলীয়া হৈছে দেখিছেনে পেন্ডেল একদম মানে ধুনীয়াকে দিছে মানে আৰু এইফালে চাহৰ ব্যৱস্থা কৰা হৈছিল আৰু এইটো ভিডিও মই গধূলি বিয়াৰ দিনাখন কৰিছিলো পুদুলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি আহিছে আৰু এইফালে হৈছে খোৱাৰ ঘৰটো ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে এইফালে দৰাইকে সাফা কৰি আছে আৰু খোৱাৰ ঘৰটো ধুনীয়াকে একদম আহল বহল ডাঙৰ আৰু ধুনীয়াকে ইয়াত বহুত কেইজন মানুহ একেবাৰতে খাব পাৰিব এ দেখিছেনে খুব ধুনীয়াকে সজাইছে এই গৰাকী হৈছে কইনাৰ ভনীয়েক দেই আৰু এতিয়া মই ভিতৰখিনি দেখুৱাম ইয়াতে বেটাকিটা ধুনীয়াকে খেলি আছিলে মোবাইল চাই পুৰা মোবাইল চোৱাত ব্যস্ত আৰু এইফালে হৈছে মামীয়েক আৰু এইফালে আইতাক দুগৰাকী বহি আছিলে আৰু এইফালে হৈছে আমৈয়েক হয় আৰু এইফালে মাক এই হৈ সাইডত বহি থকা গৰাকী হৈছে এনায়েক আগৰ ভিডিওটোত দেখাইছিলো বাৰু আৰু এইফালে আপা বাইহেতি গুটেখন ইয়াতে বহি আছিলে আৰু এইফালে কইনা মোবাইল চাই আছে আৰু যেহেতু দিনতে গা ধুৱাই নিজে ধুৱাই ওচৰৰ মানুহে ধুৱাই বাৰু গাটো ধুই এতিয়া ধুনীয়াকৈ ওলাই আছে আৰু এইফালে লগৰখিনি গুটেইখিনি শাক পাচলি কাটি আছিলে এইখিনি কথা মই মিউট কৰি দিলো দেই কাৰণ বহুত মানে বৰষুণ কাৰো একো মাত নুশুনি পুৰা মানে বৰষুণ এইটো সময়ত পুৰা ডাঙৰ বৰষুণ দিছিল মানে বাহিৰত সেই কাৰণে মই এইখিনি কথা মিউট কৰি দিলো আৰু এইখিনি গোপিনী সকলৰ কাৰণে ধুনীয়াকৈ ইয়াত শাক পাচলি কাটি থকা হৈছিল ইয়াত যেহেতু গোপিনী সকলৰ কাৰণে বনোৱা হ'ব আৰু এইফালে মাংস কাটি আছে পেহায়েকে এই মই দেখুৱাই দিছো দেই এইজন পেহায়েক হয় আৰু এইফালে মাংস কাটি আছে হাঁহ মাংস আৰু এইফালে হৈছে এজন দদায়েক বয়লাৰ গুছাই আছে আৰু এইফালে আইতাকৰ একদম তৰণি নাই নাতিনিয়েকৰ বিয়া একদম পুৰা চাহৰ ব্যৱস্থা লাগিছে এইফালে মাক মামীয়েক এইফালে হৈছে মাহীয়েক সকলো ওলাইছে আৰু এজনীকে যেহেতু এতিয়া গাঁৱৰ মানুহ পাবহি আৰু মোৰ চেহেৰাটো অকণমান আপোনালোকক দেখুৱাই দিছো বহিছে বাজাৰ বাইদেউ গৈ আছে বৌতিৰ খাত ৰাম কৃষ্ণ ৰিণিকি ৰাম কৃষ্ণ দেখিছো যমুনা হৰি মূৰ
দিয়া দিয়া হাঁহ মাংস দিয়া তুমি বনোৱা সৰহকৈ দিয়া নহয় সেইফালে কণী আৰু এইফালে হৈছে বিয়াৰ দিনাখন দেই মই একদম দুপৰীয়া 12:30 বজাত মই ভিডিঅ'টো কৰিছোঁ আৰু তেতিয়া ইমানখিনি মানুহ দেখিছেনে এটা সময়ত কিন্তু বহুত মানুহ হৈ গ'ল দেই একদম সেইটো সময়ত মোৰ ঘূৰাই গ'লগৈ মানে এইবিলাক সকলো এনেকৈ বহি আছে আৰু সাইডে সাইডে চাহ খুৱাই চাহ খাইছে কোল্ড ড্ৰিংকস খুৱাই কোল্ড ড্ৰিংকস খাইছে তেনেকৈ আৰু এইটো ভতিজাটো বিপ্লৱ আৰু এইফালে বৌ মই নেদেখুৱালে মানে গ'লোগৈ আৰু এইফালে ডাঙৰ বৌ আহিছিল বিয়া খাবলৈ বুলি তাকে অকণমান দেখুৱাই দিলোঁ আৰু ওচৰত থকা কিগৰাকী বৌৱে হয় বাৰু আৰু এয়া দেখিছেনে এতিয়া কিমানখিনি মানুহ এটা বহুত মানুহ হ'ল বিয়াখনত আৰু তাকে অকণমানকৈ এনেই ভিডিঅ' কৰি থলোঁ আৰু লৰিলে কিন্তু ভিডিঅ'টো দেই এইখিনি কৰোঁতে আৰু এইফালে বৌ এগৰাকী আৰু এইগৰাকী হৈছে মোৰ লগৰে হয় বাৰু আৰু এইফালে আমাৰ লগৰখিনি বহি আছে গোটেইখিনি মই ইয়াতে বহি আছিলোঁ আৰু তাকে মই কৈছোঁ অকণমানকৈ ভিডিঅ' কৰি আনো দেই বুলি তাহাঁতক কৈ থৈ গৈছোঁ আৰু দেখুৱাই দিছোঁ ইমান ধুনীয়া লাগিছে ন সকলোকে দেখিছেনে বেটা বেটীকেইটা ইমান কিউট কিউট একদম পকৰি খাই আছে দুইটাই আৰু এইফালে নৈ বৌ আৰু আমৈকে মানে এইবিলাক চাহ দি আছে আৰু সকলোকে অকণমানকৈ হ'লেও দেখুৱাই দিছোঁ যিমানখিনি পাৰোঁ যিহেতু ইমান মানে ভিডিঅ' কৰি থাকিবলৈও মানে গৰমত দিগদাৰী হয় অকণমান আৰু মানুহ আহিছিল যিহেতু আমিও চাহৰ ব্যৱস্থাত অকণমান লাগি আছিলোঁ সেইকাৰণে গোটেইখিনি ভিডিঅ' কৰা নহ'ল আৰু এইফালে কুহিক নিয়ম কানুন কৰি মানে এতিয়া ইয়াতে এনেকৈ চিম্পলকৈ থৈছে তাইক এতিয়া অকণমান এতিয়া মানে অলপ পিছত তাইক মেকআপ কৰিবহে ধুনীয়াকৈ আৰু এয়া চাওক কিমান ধুনীয়া লাগিছে তাইক এইফালে পেহীয়েকো আছিলে ওচৰতে আৰু এইফালে এতিয়া গোপিনীসকলে আখৈ বিলাই আছে এনেকৈ সকলোকে অকণমানকৈ আখৈ দিয়ে ইয়াতে যেতিয়া নিয়ম কানুন সকলো হৈ যায় দেখিছেনে আৰু এতিয়া মই খোৱা ঘৰলৈ আহিলোঁ এয়া দেখিছেনে একদম সকলো এনেকৈ দি আছে আৰু খাই আছে এইফালে সৃষ্টিকা আছিলে অকণমান ভিডিঅ' কৰি আছিলোঁ আৰু এইফালে আছে মই কি আছে আপোনালোকক দেখুৱাই দিছোঁ সৰু আলু ভাজি আছে পাপৰ আছে পাপৰ বাদাম এনেকৈ ভুজিয়া টাইপত বনাইছিলে আৰু এইফালে সালাড আছে এইফালে পোলাও প্লেন ভাত দালি এইখিনি আছিলে মিক্স চব্জি পনীৰ আৰু এইখিনি আছিলে মুড়ি ঘণ্ট কয় নে ঘণ্টা কয় সেইটো নাজানো দেই মই আৰু এইফালে ফিছৰে এইটো কিবা এটা আছিলে মই নামটো পাহৰি গ'লোঁ বিৰাটেই টেষ্টি লাগিল দেই এইটো খাবলৈ যে বহুত টেষ্টি লাগি চিলি ফিছ আছিলে চিকেন ড্ৰাই আছিলে তাৰপাছত এইটো কি কয় ছাগলী মাংস আছিলে আৰু এইখিনি আছিলে মিঠাই মানে ৰসগোল্লা আৰু দৈ বিৰাট টেষ্টি লাগিছিল আৰু এইখিনি অকণমানকৈ মানুহজনে মোক ভিডিঅ'টো কৰি দিলে আৰু মই ডিঙিত একো পিন্ধা নাই দেই মোৰ মানে ইমানেই খজুৱালে মই ডিঙিত পিন্ধিব
নোৱাৰিলোঁ গৰমত মানে মোৰ এইটো একদম প্ৰব্লেম হয় আৰু কইনাজনীক অকণমানকৈ মই দেখুৱাই দিলোঁ তাইক যেতিয়া সজাই আনিলে আৰু এইফালে সকলো ফটো মৰাত ব্যস্ত আৰু যিহেতু সকলোৰে ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ ন সেইকাৰণে এনেকৈ ফটোখিনি পালোঁ যিহেতু অকণমানকৈ হ'লে মই এনেকৈ এড কৰি দিলোঁ কিন্তু অকণমান ফটা নিচিনা হ'ল ফটোখিনি আৰু এয়া ফেমিলি দেখিছেনে সকলোৰে ফটো এনেকৈ মাৰি থোৱা আছিল আৰু মই অকণমান কেইখনমান মানে ইয়াতে মই এড কৰি দিলোঁ ইয়াত তাইক কিমান ধুনীয়া লাগিছিল দেখিছেনে আৰু এইফালে পানী তুলিবলৈ যাবলৈ ওলাইছিল তেতিয়া মাৰিছিল মই ঘৰত আছিলোঁ সেইখিনি সময়ত এইফালে পানী তুলোতে এয়া তাকে এইফালে তাইক নোৱাইছিলে তেতিয়া গা ধুৱাই অনাৰ পিছত এইফালে তাইক সজাইছে আৰু এইফালে আইতাকক পিঠা সানিছে দেই এইফালে এনেকৈ পিঠা সানে এনেকৈ মালা পিন্ধাই নচুৱাই খুব ভাল লাগে মানে কইনা কোলা লয় বুলি কয় ইয়াত আৰু সকলোৰে ভিডিঅ' কৰাটোতো অসম্ভৱ ন বহুত দীঘল হৈ যাব সেইকাৰণে এনেকৈ ফটোতে সকলোকে মই দেখুৱাই দিছোঁ লাহে লাহে কৰি বৌতিয়ে জগাই উঠাচোন সুঞ্জনী অলংকাৰ পিন্ধা নিপিন্ধো অলংকাৰ ৰামচন্দ্ৰ কবা ৰামচন্দ্ৰৰ অলংকাৰ উভতাই দিবা ইমানখিনি আছিলে আৰু ফটো তেন্তে আজিলৈ বাই বাই